হেল্ল' ভিউৱাৰ্ছ, আজি আপোনালোকক মই এপ'লো হস্পিটালৰ মেইন ব্লক যিটো আছে তালৈকে আপোনালোকক লৈ যাম। ইমান দিন মই যিহেতু যোৱা 19 তাৰিখৰ পৰাই চেন্নাইত আছোঁ ট্ৰিটমেণ্টৰ কাৰণে। তো আজি মই এইকেইদিন ওমেন যিটো বিভাগ আছে তাতে মই ইমান দিন অহা যোৱা কৰি আছিলোঁ, কিন্তু আজি মই নিজৰ অলপ কিডনীৰ অলপ প্ৰব্লেম আছে, ইয়াক দেখুৱাবলৈ মই গৈ আছোঁ এপ'লোৰ যিটো মেইন ব্লক তালৈকে গৈ আছোঁ। তো এয়া চাওক, আমি ইতিমধ্যে ওমেন ব্লকটো পাৰ হৈ গৈ আছোঁ। এয়া চাওক, ইয়াত এটা বস্তু ভাল লাগিছে অহাৰ পিছৰ পৰা, ইয়াত কোনো ধৰণৰ ঠগবাজি আপোনালোকে নাপায়। যিটো জেনুইন আছে সেইটোকে পাব। আৰু ইয়াত মানুহবিলাকৰ বিহেভবিলাক ইমানেই ভাল, অত্যন্ত ভাল। যিকোনো বিষয়ত যদি আপুনি কিবা সোধে তেওঁলোকে বহুত জেনুইনলি উত্তৰবিলাক দিয়ে, আৰু প্ৰতিজন মানুহেই অত্যন্ত ভদ্ৰ আৰু নম্ৰতাৰে তেওঁলোকৰ বিহেভ আগবঢ়ায়। তো এয়া আমি মেইন গেটেদি ইতিমধ্যে সোমালোঁ। এপ'লো মেইন ব্লক যিটো আছে তালৈকে ইতিমধ্যে গৈ আছোঁ। এয়া চাওক, ইয়াত পূৰা গছ গছনি আছে। ইয়াত আপুনি গছৰ পাত এটাও ছিঙিব নোৱাৰে, ছিঙিলে ফাইন হয়। ইয়াত আপোনাৰ ধপাতযুক্ত বস্তু নিষেধ আছে। এয়া এপ'লোৰ মেইন গেটৰ ফ্ৰণ্টদি মই এতিয়া সোমাই আছোঁ। এয়া চাইছে মেইন ব্লক, আৰু মেইন ব্লকদি গৈ সোমাই ৰাইট ছাইডেদি সোমাই আপোনালোকে তাত ৰিচিপশ্যন কাউণ্টাৰ পাব। তাত গৈ পেলাই সুধিলে আপোনাক এটা কম্পিউটাৰ দেখুৱাই দিব। তাত নিজৰ নামটো নিজে এণ্ট্ৰি, গোটেইখিনি ডিটেইলছ আপুনি নিজে এণ্ট্ৰি কৰাৰ পিছত আৰু 300 টকা এটা ফিজ ল'ব, ৰেজিষ্ট্ৰেশ্যন ফিজ। তাৰপিছত আপোনাৰ চিকিৎসাৰ প্ৰচেছিং আৰম্ভ হ'ব।